मार्घेरिटा में राशन घोटाले का बड़ा आरोप। 2 साल तक चलता रहा घोटाला। तिनसुकिया जिले के मार्घेरिटा के नामदांग चाय बागान से एक चौंकाने वाला मामला सामने आया है। यहाँ एक सुलभ मूल्य दुकान पर मृत उपभोक्ता के नाम पर पिछले 2 वर्षों से सरकारी चावल की हेराफेरी का गंभीर आरोप लगा है। पीड़ित परिवार के अनुसार नामदांग चाय बागान के पुराने लाइन निवासी अरुणा भूमिज को पहले हर महीने 20 किलो सरकारी चावल मिलता था, लेकिन 1 जून 2023 को उनके एकमात्र पुत्र की मृत्यु के बाद जुलाई 2023 से दुकान संचालक ने चावल की मात्रा घटाकर मात्र 15 किलो कर दी। आरोप है कि दुकान के रजिस्टर और राशन कार्ड में पूरे 20 किलो चावल देने का फर्जी रिकॉर्ड दिखाया गया, जबकि हकीकत में गरीब परिवार को उसके हक से वंचित रखा गया। विरोध करने पर परिवार को धमकाने का भी आरोप है। इस मामले को लेकर असम चाय जनजाति छात्र संस्था के पूर्व नेता विजय तांती ने कड़ी प्रतिक्रिया दी है। उन्होंने इसे गरीबों के मुंह से निवाला छीनने जैसा बताते हुए तत्काल जांच और दोषी सुलभ मूल्य दुकान संचालक का लाइसेंस रद्द करने की मांग की है। अब सबकी नजर मार्घेरिटा प्रशासन और खाद्य एवं असामरिक विभाग पर है कि वे इस गंभीर मामले में क्या कार्रवाई करते हैं। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। আজিৰ ডেটত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীদেৱে কৈছে যে আমাৰ বেনিফিচাৰীক চাউল যিমান পায় 5 কেজি এজন প্ৰতিজনে 5 কেজিকৈ পাব লাগে। তো ইয়াত বহুতৰ এজেণ্টবিলাকক দেখা গৈছে যে সিহঁতি বস্তা দি ওজনটো কৰে, তাত আপোনাৰ 500 বা 700 গ্ৰাম কাট খাই যায়। আৰু ইয়াৰ মাজতো মৃত্যু হোৱা লোকৰ 1 মাহত আজি মৃত্যু হ'ল 1 মাহৰ পাছত তেওঁৰ নামটো কাট খাই যায় বুলি সিহঁতি নিদিওঁ বুলি কৈ থাকে। তথাপি 5 কেজি চাউলটো যে যেতিয়ালৈকে আমাৰ মানে বেনিফিচাৰীৰ ভেৰিফাই নহয়, ফিংগাৰপ্ৰিণ্টটো হোৱাৰ পাছতে 4জন থাকিলে 3জন যদি মাজত হৈ যায় আৰু এজন নিদিয়ে, জীয়াই থকা মানুহ নাপাব আপোনাৰ ফিংগাৰপ্ৰিণ্টটো নিদিলে, আৰু মৰা মানুহটো একেবাৰেই নাপাব। কিন্তু ইয়াত দেখিছোঁ আমাৰ বেনিফিচাৰৰ ৰাচন কাৰ্ডত একদম 15 কেজি পোৱা জেগাত 20 কেজি লিখি আছে ৰেজিষ্টাৰত, কিন্তু যিজন বেনিফিচাৰী আছে 5 কেজিকৈ দিছে। সেইটো সন্মানীয় মোৰ যিটো বিধায়ককো মই অনুৰোধ কৰিছোঁ যে আমাৰ এই যিমানবিলাক এজেণ্ট আছে এজেণ্টৰ ওচৰত অলপ তদন্ত কৰাব লাগে। মাননীয় মুখ্যমন্ত্ৰীদেৱে যিটো কৈছে তেখেতৰ মান সন্মানৰ কথা আছে, আৰু ইলেকশ্যনৰ আগত সেইটো যাতে এনেকুৱা ভুল ভাল নহয়, আৰু তাৰ বাবে মই অনুৰোধ কৰিছোঁ যে এনেকুৱা বেনিফিচাৰীক থ'ব নালাগে। যেহেতু এতিয়া আমাৰ বীৰেন্দ্ৰ শৰ্মাদেৱৰ যিটো ঘটনা দেখিলোঁ, তেখেতে 20 কেজি লিখি আছে এই ৰাচন কাৰ্ডত। আজি মই দেখি পাইছোঁ গোটেই প্ৰথমৰ পৰা 20 কেজি লিখিছে। ঠিক আছে, প্ৰথমত দিছিলে 4জনক, কিন্তু এতিয়া তেওঁ 3জন থকাত 15 কেজি দিছে, কিন্তু ৰেজিষ্টাৰত 20 কেজি আছে, মানে আমাৰ ৰাচন কাৰ্ডত 20 কেজি দি আছে। এইটোতো ভুল হৈছে। তেখেতে 5 কেজি চাউলটো ক'ত গ'ল? ওপৰৰ পৰা যদি নাখাতে আপুনি বেনিফিচাৰীক দিব লাগিব সেইটো চাউল, যেতিয়ালৈকে কাট নাখায়। তেখেতক এইটোৱে অনুৰোধ কৰিছোঁ মই সন্মানীয় মুখ্যমন্ত্ৰীদেৱক যে এনেকুৱা এজেণ্টবিলাকক অতি শীঘ্ৰে বাতিল কৰিব লাগে আৰু লাইচেঞ্চ কেঞ্চেল কৰিব লাগে। এনেকুৱা থকাৰ কাৰণে আপোনাৰো বদনাম হৈছে, আমাৰ বিধায়ক মহোদয়ৰো বদনাম হৈছে। ইয়াকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ 2জন ব্যক্তি আহিছে আমাৰ বাৰ্তা ল'বলৈ, তেখেতলোককো ধন্যবাদ দি সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মোৰ ল'ৰাটো ঢুকুৱা আজি 1-1.5 বছৰে হ'ব, 2 বছৰ হ'ল। 1 জুন আৰু 23ত ঢুকালে ল'ৰাটো। তাৰপিছত চাউল তেতিয়া লগে লগে কাটিলে, নাপাবা বুলি ক'লে, 5 কেজি নাপাবা বুলি ক'লে। তো আমি ঠিক আছে 15 কেজি পাইছোঁ। 15 কেজি ল'ৰাটো কাটিলে বাৰু একো নাই, গ'ল। তাৰপিছত 20 কেজি বুকত লিখে, তাৰপিছত আমাক 15 কেজি দিয়ে। দোকানীৰ নাম কি? দোকানী মহৰ ঠাকুৰ। ক'ত থাকে? নামদাং পুৰণা লাইন। এতিয়া আপুনি কি বিচাৰিছে? বিচাৰিছোঁ যে ন্যায়টো লাগক, আমাক 15 কেজিয়ে দিয়ক। 5 কেজি চাউলটো ক'ত গৈছে? এই বুকত লিখাটো নালাগিছিলে, 15 কেজি যিমান আছে সিমানেই লাগে। 5 কেজি চাউলটো ক'ত গ'ল সেইটোৱে লাগে। Any Times 24/7. Your news, your voice.